লাহে লাহে গাড়ী চলোৱা না ইমান জল্দি জল্দি কলৈ যোৱা হা আৰু আমি মুভি চাবলৈ নাযাওঁ মোৰ মুড গুচি গ'ল এতিয়াতো কেৱল তোমাৰ লগতে সময় কটাব বিচাৰোঁ সদায় মেডাম মানে পাখি আপুনি বহুত ধেমেলীয়া হয় পায় বিবেক মোক আপুনি বুলি নকবা না তুমি বুলি কবা মই কিবা বুঢ়ী হৈ যোৱা নাই নহয় এটা কথা কোৱা মোক তোমাৰ কেনেকুৱা লাগে বাৰু সঁচা কথা কবা কিন্তু দেই মই মিছা কথা কোৱা মানুহ বেয়া পাওঁ আকৌ ভালেই লাগিছে তোমাক পাখি তুমি যদি মোৰ অলপমান তাৰিফ কৰি দিয়া তেনেহ'লে আমাৰ মাজৰ কথাবোৰ তোমাৰ ছাৰক মই নকওঁ নহ'লে কিন্তু বাকীখিনি মই নকলেও চাগে তুমি গম পাইছাই নহয় জানো বিবেক বিবেক তুমি কি ভাবিছানো কোৱা না তুমি ভাবিছানে কেতিয়াবা যে মোৰ নিচিনা ইমান সৎ ধুনীয়া ছোৱালী এজনীক তোমাৰ ছাৰে কেনেকৈ পালে নাই নাই পাখি মই তেনেকৈ কিয় ভাবিমনো মই এইবোৰ ভাবিবও নোৱাৰোঁ পাখি মেডাম বাপৰে ইমান ভয় কিয় খাইছাহে মই তোমাৰ ছাৰৰ নিচিনা খঙাল নহয় নহয় তেওঁ এই আমাৰ মাজত হোৱা কথাবোৰ কেতিয়াও গম পাবলৈ নিদিওঁ মই ড'ন্ট ৱাৰি শুনাচোন বিবেক আমি মুভি চাবলৈ নাযাওঁ বেলেগ ক'ৰবালৈ যাওঁ ব'লা না য'ত কেৱল তুমি আৰু মই কিন্তু পাখি ছাৰে সুধিলেনো মই কি ক'ম ইমান ভয়াতুৰ নহ'বাহে হেণ্ডচাম বয় বিবেক মই তোমাৰ লগত অলপ সময় একান্তভাৱে কটাব পাৰোঁনে তোমাৰ ছাৰৰতো মোৰ কাৰণে সময়ে নোলাই জানানে ছাৰ বিজি মানুহ তেওঁ তোমাক টাইম নিদিব পাৰে কিন্তু তোমাক বহুত ভাল পায় তেওঁ সেইটো কথা আমাৰ অফিচৰ সকলোৱে জানে থোৱাহে বিবেক মোক যদি তেওঁ টাইম দিব নোৱাৰে বুলি জানিছিলে তেনেহ'লেনো কিয় বিয়া পাতিলে মোক হা কিমান যে আশা লৈ মই তেওঁৰ লগত বিয়া হৈছিলোঁ কিন্তু চব সপোন সপোনেই হৈ থাকিল পাখি দুখ নকৰিবা সকলো ঠিক হৈ যাব তোমাৰ মনৰ যি কথা আছে তুমি মোক ক'ব পাৰিবা আজিৰ পৰা হ'বনে থেংক ইউ বিবেক তুমি মোক বুজি পোৱাৰ বাবে অৱশেষত মছলি ফাঁচি জাল মে বিবেক শুনাচোন তোমাৰ ফোন নম্বৰটো যদি তুমি নিদিয়া মই মোৰ মনৰ কথা কেনেকৈ ক'ম তোমাক হা চৰি দিছোঁ ৰ'বা পাখি সঁচাই তুমি বহুত ফ্ৰেণ্ডলি কিন্তু ছাৰ সম্পূৰ্ণ উল্টা বহুত ৰিজাৰ্ভ আৰু এটা কথা ইউ আৰ ছ' হট থেংক ইউ বিবেক বিবেক ভয় নাখাবা নহ'লে অনিলৰ ডাউট হৈ যাব আমাৰ ওপৰত জাষ্ট চিল অ'কে আৰে বিবেক ইমান দেৰি হ'লনে আজি মুভি চাই ঘূৰি আহোঁতে আৰু পাখি মুভিখন বহুত দীঘলীয়া আছিলে যেন পাইছোঁ মুভিখনটো দীঘল আছিলেই জান কিন্তু আজি ট্ৰেফিক বহুত জাম আছিলে জানানে মই যে বহুত ভাগৰি গ'লোঁ প্লিজ ব'লা না ৰুমলৈ যাওঁ ব'লা ব'লা আৰু বিবেক কাইলৈ অফিচত লগ পাম দেই অ'কে ছাৰ হেল্ল' অনিল অঁ ব'লা না আজি শ্বপিং কৰিবলৈ যাওঁ শ্বপিং আৰু এতিয়া নাই নাই পাখি মই এতিয়া যাব নোৱাৰোঁ তোমাকচোন মই আগতেই কৈছোঁ যে মোৰ অফিচত বহুত কাম থাকে মই গাড়ী চলাব নাজানো বুলিহে নহ'লে মই নিজেই গুচি গ'লোহেঁতেন শ্বপিং কৰিবলৈ এটা কাম কৰা না কালি যে তোমাৰ অফিচৰ ল'ৰাটো আহিছিলে তাকেই পঠাই দিয়া আজিও তাৰ লগতেই গুচি যাম নহ'লে ঠিক আছে এটা কাম কৰোঁ নহ'লে তাক তোমাৰ দৰকাৰী কামৰ কাৰণে ড্ৰাইভাৰ হিচাপে ৰাখি থওঁ নে কি কোৱা তুমি তাৰ ফোন নম্বৰটো মই তোমাক হোৱাটছএপত চেণ্ড কৰি দিছোঁ তোমাৰ যেতিয়াই ক'ৰবালৈ যাবলগীয়া থাকে তুমি তাকেই ফোন কৰি মাতি ল'বা হ'বনে ঠিক আছে হ'ব মইতো তাকেই বিচাৰিছিলোঁ অনিল এতিয়া আৰু মোক কোনে পায় অনিল জানানে মোৰ বেলেগৰ লগত যাবলৈ বহুত বেয়া লাগে বাট উপায় নাই আৰু তোমাৰ যেতিয়া মোৰ কাৰণে সময়ে নোলায় মইনো কি কৰিম অ'কে জান বাই চি ইউ লেটাৰ কাম কৰা হা অফিচত ভালকৈ অ'কে বাই ডাৰ্লিং ৱাও আজি মই আকৌ বিবেকক লগ পাম অনিলক মই ভাল উল্লু বনাই আছোঁ এইকেইদিন হেল্ল' বিবেক অঁ কাম হৈ গ'ল
ৰাস্তা পুৰা ক্লিয়াৰ আছে আজি আহি যোৱা এতিয়াতো তোমাৰ বছে মোক লাইচেঞ্চ দি দিলে তোমাক মোৰ কামত লৈ যোৱাৰ বোৱাৰী ক'লৈ যোৱা তুমি মা মানে মই শ্বপিং কৰিবলৈ যাওঁ দৰকাৰী বস্তু আনিব আছে মোৰ আৰু অনিলৰ অঁ হয় নেকি পিছে কাৰ লগত যোৱানো এখেতৰ অফিচৰ ল'ৰা এটা আহিব মোক নিবলৈ মানে মই গাড়ী চলাব নাজানো যে ঠিক আছে যোৱা হে ভগৱান বোৱাৰীয়ে ল'ৰাটোৰ লগত এইবোৰ কি কৰিছে আকৌ কথাটো এখেতক জনাব লাগিব মই এতিয়াই শুনিছে হয় আজি বোৱাৰীক মই বিবেকৰ লগত অলপ বেলেগ ধৰণে দেখিলোঁ তাহাঁত দুটাৰ মাজত কিবা চলি থকা নাইতো কিনো ৰেণুকা তুমিও যে আৰু একো চলি থকা নাই তাহাঁত দুটাৰ মাজত বুজিছা আজিকালি ল'ৰা ছোৱালীবোৰ অলপ ফ্ৰী ফ্ৰেংক হয় সেইকাৰণে অলপ ফ্ৰেণ্ডলি বিহেভ কৰে আৰু আমাৰ ল'ৰাই বোৱাৰীক একো বস্তুৰ অভাৱ হ'ব দিয়া নাই আজিলৈকে তাই তেনেকুৱা এটা কাম নকৰে বুজিছা মিছা মিছি সন্দেহ নকৰিবাচোন তুমি অনিল শুনচোন তোক কথা এটা ক'ব আছিলে মানে আজিকালি বোৱাৰী অকল ফোনতেই লাগি থাকে ঘৰৰ কাম এখনো নকৰে মই এইবোৰ ঠিক দেখা নাই কিন্তু দেই মা মোৰ পাখিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আচলতে তাই মই সময় দিব নোৱাৰোঁ যে সেইকাৰণে তাই বিবেকৰ লগত অলপমান ওলাই যায় তুমি মিছাতেই টেনশ্যন লৈ আছা মা বোপাই তই মোৰ কথাটো বুজি পোৱা নাই আচলতে কথাটো অলপ বেলেগ ধৰণৰ বুজিছ তাই বিবেকৰ লগত অলপ বেলেগ ধৰণে কথা পাতে যেন সি তাই ভাল পোৱা ল'ৰাহে মই নিজেই দেখিছোঁ কেইবাদিনো তাই বিবেকৰ হাতত ধৰি কথা পতা আৰু মোৰ মনে কৈছে তাই তোক বিশ্বাসঘাত কৰি আছে বোপাই তয়ো তোৰ দেউতাৰৰ নিচিনাকৈ মোৰ ওপৰত বিশ্বাস কৰা নাই কিন্তু বোপাই দেৰি হোৱাৰ আগতে সকলো ঠিক কৰি ল ঠিক আছে মা তুমি কোৱা কথাবোৰ বাৰু মই চাম পাখি শুনাচোন মই তোমাক সময় দিব নোৱাৰাৰ কাৰণে তুমি চাগে মোক বেয়াই পাইছা ন এটা কাম কৰোঁ কাইলৈ মই অফিচৰ পৰা লিভ লৈ লওঁ আৰু দুইটা ক'ৰবালৈ ফুৰিবলৈ যাওঁ বোলা পাখি নালাগে অনিল কোনো দৰকাৰ নাই তুমি তোমাৰ কামত ফ'কাছ কৰা হা মোৰ কামটো বিবেকে কৰিয়ে দিয়েচোন তোমাৰ কাৰণে কাম বেছি ইম্পৰ্টেণ্ট হ'ব লাগে এতিয়া বুজিছা থেংক ইউ পাখি তুমি মোক বুজি পোৱাৰ কাৰণে হেল্ল' বিবেক অঁ কি ক'ম তোমাক অনিল যে একেবাৰে গাধ জানানে একো কথাই বুজি নাপায় আমি যে তাক বুৰ্বক বনাই আছোঁ সি গমেই পোৱা নাই পাখি ছাৰক তুমি অকৰা বুলি নাভাবিবা তেওঁ বহুত স্মাৰ্ট হয় তেওঁৰ চকু তোমাৰ ওপৰত এতিয়ালৈকে পৰা নাই বুলিহে তুমি বাচি আছা হেই চুপ থাকা তোমাৰ ছাৰে মোক একো কৰিব নোৱাৰে বুজিছা তেওঁ মোক বহুত ভাল পায় ড'ণ্ট ৱাৰি শুনা না কাইলৈ ফুৰিবলৈ যাওঁ ব'লা না ক'ৰবালৈ অঁ মেলা আহিছে বোলে কাইলৈকে যাওঁ নহ'লে ঠিক আছে কাইলৈ লগ পাম বাই লাভ ইউ ছাৰ মোক মেডামে মাতিছে মই যাব পাৰোঁনে এতিয়া অঁ যোৱা খালি আজি বৌক সোনকালে ঘৰত থৈ আহিবা বতৰটো বৰ এটা ঠিক নহয় ঠিক আছে ছাৰ পাখি তুমি মোৰ বিশ্বাস নাভাঙিবা প্লিজ মই জানো তুমিও মোক ভাল পোৱা আজি তুমি একো ভুল কাম নকৰাকৈ মোৰ মাৰ কথাবোৰ ভুল প্ৰমাণিত কৰি দিয়া প্লিজ পাখি তুমি ছাৰক ডিভ'ৰ্চ দি দিয়া না তাৰ পাছত আমি বিয়া পাতি ল'ম ঠিক আছেনে বিবেক মই যদি অনিলক ডিভ'ৰ্চ দি দিওঁ তেনেহ'লে টকা ক'ত পাম হা খৰচ কৰিবলৈ ইমানকৈ যে টকাবোৰ আমি খৰচ কৰি আছোঁ সেইবোৰ কি ফ্ৰীকৈ আহিছে বুলি ভাবিছা নেকি তুমি হা নাই মই অনিলক ডিভ'ৰ্চ দিব নোৱাৰোঁ দেই আৰু শুনা আমাৰ মাজত যি চলি আছে তেনেকৈয়ে চলি থাকিবলৈ দিয়া বুজিলা তুমিও বিয়া পাতি লোৱা তেতিয়া কোনেও আমাক আৰু ডাউট নকৰে আমি এনেকৈয়ে সদায় তেতিয়া একেলগে থাকিব পাৰিম নট এ বেড আইডিয়া পাখি হেল্ল' পাখি ক'ত আছা তোমালোক দুইটাই মই ভাবিছিলোঁ যে মোৰ কাম শেষ কৰি মই তোমাক আনিব যাওঁ কি নাই অনিল তুমি নাহিবা মই গৈ আছোঁ নহয় আমি মানে শাক পাচলিৰ বজাৰলৈ আহিছিলোঁ বহুত বেছি ভিৰ আছে আজি জানানে সেইকাৰণে তুমি নালাগে আহিবলৈ দেই পাখি মই তোমাক ইমান ভাল পোৱাৰ পিছতো তুমি মোক ধোকা দিলা ঠিক আছে তোমাৰ কাৰণে যদি মোৰ প্ৰেম ভাল পোৱা এইবোৰ একো ভেলু নাই তেনেহ'লে তোমাৰ লগত আজিৰ পৰা মই মোৰ সকলো সম্পৰ্ক শেষ কৰিলোঁ মোৰ জীৱনৰ পৰা আৰু মোৰ ঘৰৰ পৰা আজিয়ে ওলাই যোৱা পাখি আৰু বিবেক তোকো চাই ল'ম মই বুজিলি তহঁতৰ নিচিনা মানুহে কি বুজি পাব মৰম আদৰ ভাল পোৱা তহঁতৰ কাৰণেতো এইবোৰ কেৱল টাইম পাছহে পাখি কোৰ্টত লগ পাম কাইলৈ নাও গেট লষ্ট
অনিল তুমি ভুল বুজিছা মই বিবেকৰ নিচিনা মানুহ এটাক বাৰু কিয় ভাল পাম চুপ বন্ধ কৰ তোৰ এক্টিং আৰু আঁতৰ হ মোৰ চকুৰ আগৰ পৰা অনিল প্লিজ মোক ক্ষমা কৰি দিয়া মই আগলৈ আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ প্লিজ অনিল মোক এটা চান্স দিয়া মাত্ৰ এটা চান্স আৰু তোক ন' ৱে অসমীয়াত কথা এষাৰ আছে এবাৰ যদি সাপে খুটে তেনেহ'লে কেঁচু লৈও ভয় বুজিলি বিবেক অনিলেতো মোক এৰি দিলে তুমিও যদি মোক এৰি দিয়া মই কলৈ যাম পাখি তুমি য'লৈ যোৱা গৈ থাকা মই তোমাৰ একো হেল্প কৰিব নোৱাৰোঁ তোমাৰ কাৰণে আজি মই মোৰ চাকৰি হেৰুৱালোঁ তোমাৰ নিচিনা স্বাৰ্থপৰ ছোৱালী এজনী কাৰো কেতিয়াও আপোন হ'ব নোৱাৰে মই মোৰ নিজৰ ভুলৰ কাৰণে আজি অনিলৰ নিচিনা মানুহ এজনক হেৰুৱালোঁ বন্ধুসকল মই যি ভুল কৰিলোঁ সেই ভুল আপোনালোকে কেতিয়াও জীৱনত নকৰিব বন্ধুসকল আমাৰ কাহিনীটো আমি আজি ইয়াতে সমাপ্ত কৰিছোঁ আৰু আমাৰ চেনেলৰ পৰা যদি আপোনালোকে ধামাকা ভিডিঅ' চাব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব ধন্যবাদ